নমস্কাৰ, আজি এটা সহজ শক্তিশালী হিলিং পদ্ধতিৰ বিষয়ে আপোনালোকক জনাম। তো এই হিলিং পদ্ধতিৰ বিষয়ে হয়তো আপোনালোকৰ বহুতেই জানে বা একেবাৰে নাজানে, কিন্তু নো প্ৰব্লেম। আজিৰ ভিডিঅ' প্ৰথমৰ পৰা শেষলৈ মন দি চাওক। লামাফেৰা সম্পৰ্কে ডিটেইলছত ইন্ট্ৰডাকশ্যন আছে। তো আহক আৰম্ভ কৰোঁ। লামাফেৰা, ইয়াত দুটা শব্দ, অৰ্থাৎ লামা হৈছে সদগুৰু, গুৰু বা যি গৌতম বুদ্ধক অনুসৰণ বা ফলো কৰিছে বা যি বুদ্ধৰ এনাৰ্জিৰ লগত যুক্ত, তাক লামা বুলি কোৱা হয়। আৰু ফেৰা অৰ্থাৎ নামৰ পৰাই বুজা যায়, যেনে চক্কৰ বা পাক, যেনেকৈ 7 ফেৰে 7টা পাক, অৰ্থাৎ ঘোঁৰা। একচুৱেলি লামাফেৰা মিন্স বুদ্ধৰ এনাৰ্জি, যি আমাৰ চাৰিওফালে ঘূৰি থাকে, যি আমাৰ অৰাক ক্লিন কৰে, আমাৰ অৰাক ষ্ট্ৰং কৰে, আননেচেচাৰী কোৰ্স কাট কৰে, অৰাক ষ্টেবল কৰে। তো অৰা যদি ষ্ট্ৰং হয়, ষ্টেবল হয়, তো বেমাৰ আজাৰ অসুস্থতা ইজিলি ঠিক হয়, কাৰণ সকলোবোৰ আমাৰ অৰাৰ লগতে কানেক্ট। লামাফেৰা সকলো হিলিং পদ্ধতিতকৈ বেলেগ, কাৰণ লামাফেৰাৰ চিষ্টেম মেইনলি এনাৰ্জি বেলেঞ্চৰ কাম কৰে। লামাফেৰাৰ ফিলচফি হিচাপত আমাৰ বডিত সাফিচিয়েণ্ট এমাউণ্ট অফ এনাৰ্জি আছে, কিন্তু এই এনাৰ্জি বেলেঞ্চ নাথাকে বা নাই, যাৰ বাবে ডিফাৰেণ্ট টাইপৰ ফিজিকেল, সাইকোলজিকেল অসুস্থতা বেমাৰৰ সৃষ্টি হয়। তো লামাফেৰাই ইনাৰ এনাৰ্জি বেলেঞ্চ কৰিবলৈ আৰম্ভ কৰে, যাৰ ফলত যি নেগেটিভ এনাৰ্জি আপোনাৰ বডিত জমা হৈ আছে, লক হৈ আছে, সেইবোৰ ভিতৰৰ পৰা ওলাবলৈ ষ্টাৰ্ট হৈ যাব আৰু শ্ল'লি প্ৰব্লেমবোৰৰ ৰুট কজ হিল হ'বলৈ ষ্টাৰ্ট হয়। আৰু যেতিয়া ইনাৰ এনাৰ্জি বেলেঞ্চ হৈ যাব, তেতিয়া স্পিৰিচুৱেল প্ৰগ্ৰেছ ষ্টাৰ্ট হ'ব। লামাফেৰা হৈছে অতি পুৰণি হিলিং পদ্ধতি, যি 600 খ্ৰীষ্টাব্দৰ পৰাই হৈ আহিছে। লামাফেৰা হিলিং পদ্ধতিত নিজৰ বা বেলেগৰ হিলিং কৰিবলৈ মাত্ৰ 15 পৰা 20 মিনিট সময় লাগে। লামাফেৰাত 3টা স্তৰ আছে: ফাৰ্ষ্ট লেভেল, ছেকেণ্ড লেভেল আৰু থাৰ্ড লেভেল, অৰ্থাৎ বেচিক, এডভান্স আৰু মাষ্টাৰ লেভেল। লামাফেৰাৰ এটা বৈশিষ্ট্য হৈছে কি, বাকী সকলো হিলিং পদ্ধতিত যেনেকৈ আমি হাতেৰে কৰোঁ, যেনেকৈ ৰেকি হিলিং পদ্ধতিত আমি হাতেৰে হিলিং কৰোঁ, কিন্তু লামাফেৰাত কি আছে কি, লামাফেৰা কিট, যি কিটৰ সহায়ত আপুনি নিজৰ লগতে বেলেগকো হিলিং কৰিব পাৰিব। লামাফেৰা কিটত আছে কি, স্কেচু মালা বা বোধি বৃক্ষৰ মালা, যি গছৰ তলত বহি ভগৱান বুদ্ধই সিদ্ধি লাভ কৰিছিলে, যি গছ তিব্বত অৱস্থিত, সেই গছৰ পৰাই মালাবোৰ বনায়। সেই মালাৰ লগত আছে কি, মেৰুন কালাৰৰ ড্ৰেছ, যেনেকুৱা মই এতিয়া পিন্ধি আছোঁ, চেম পিন্ধি হিলিং কৰিব লাগে। তাৰপিছত আছে কি, আৰ্ট ষ্ট্ৰিক আৰু বাৰ্নিং ষ্ট্ৰিক। এই হৈছে লামাফেৰাৰ 4টা ষ্ট্ৰিক। এই ষ্ট্ৰিক নহ'লে আপুনি লামাফেৰা শিকিবও নোৱাৰে, হিলিঙো কৰিব নোৱাৰে। তো আপুনি যেতিয়া মোৰ ওচৰত লামাফেৰা শিকিব, লামাফেৰা কোৰ্স কৰিব, তো কোৰ্সৰ লগতে কিট মোৰ পৰাই পাব, ময়ে দিম। ইয়াৰ বাহিৰেও লামাফেৰাত 12টা পাৱাৰফুল চিম্বল আছে, আৰু 12টা চিম্বলেই বহুত পাৱাৰফুল। শিক্ষিত অশিক্ষিত যিকোনো ধৰ্ম, যিকোনো বৰ্ণৰ মানুহে লামাফেৰা কোৰ্স কৰিব পাৰে। তো আপুনি নিজৰ বা নিজৰ পৰিয়ালৰ হিলিঙৰ বাবে মাষ্টাৰ হিলাৰ কোৰ্স কৰিবই পাৰে। লামাফেৰাত বেনিফিট বহুত আছে, যেনে ধৰক লামাফেৰা বাস্তু হিলিং বহুত ইজি আৰু এফেক্টিভ মেথড। ঘৰ, অফিচ, দোকান বা যিকোনো ঠাইতে উৎপন্ন হোৱা নেগেটিভ এনাৰ্জি, অৰ্থাৎ বাস্তু দোষৰ কাৰণে জেনাৰেট হোৱা, ক্ৰিয়েট হোৱা নেগেটিভ এনাৰ্জিক উলিয়াই দিব পাৰি। লগতে সেই ঠাইত পজিটিভ এনাৰ্জি এষ্টাব্লিছ কৰিব পাৰি। ফলত বাস্তু হিলিং হৈ যোৱাৰ লগতে নেগেটিভ এনাৰ্জিৰ বাবে হোৱা প্ৰব্লেমবোৰ ঘৰ, অফিচ বা ফেমিলিৰ পৰা, লাইফৰ পৰা ওলাই যাব। লামাফেৰাত সকলোতকৈ ভাল কাম হৈছে কি, নেগেটিভিটিজ ৰিমুভ কৰা। নেগেটিভ এনাৰ্জি যেতিয়া আপোনাৰ লাইফত এণ্টাৰ কৰিব, তেতিয়া আপোনাৰ লাইফত কিন্তু বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হয়। আপুনি যেতিয়াই নেগেটিভ এনাৰ্জিকে উলিয়াই দিব পাৰিব, তেতিয়াই কিন্তু পজিটিভ এনাৰ্জি এণ্টাৰ কৰিব। স্পেচিয়েলি নেগেটিভ এনাৰ্জি
ব্লেক মেজিক, এণ্টিটিজ, তন্ত্ৰক্ৰিয়া বা এনেকুৱা প্ৰব্লেম যাৰ কোনো ৰিজন বিচাৰি পোৱা নাই, যে ক'ৰ পৰা প্ৰব্লেমবোৰ আহি আছে। এই ধৰণৰ যিকোনো নেগেটিভ এনাৰ্জি আমাৰ জীৱনত সুখ সমৃদ্ধি সকলো নষ্ট কৰি লাইফক বহুত এটা বেয়া চিটুৱেশ্যনত লৈ যায়। এই সকলো ধৰণৰ নেগেটিভ এনাৰ্জিক ৰিমুভ কৰাৰ এটা ভাল কৌশল বা হিলিং পদ্ধতি হৈছে কি লামা ফেৰা। হয়, যিকোনো প্ৰব্লেম অতি সহজে ঠিক কৰিব পাৰি লামা ফেৰাৰ জৰিয়তে। লামা ফেৰাৰ সহায়ত ক্ৰিষ্টালক মিনিটতে চাৰ্জ কৰিব পাৰি, ক্লিন কৰিব পাৰি। আপুনি যিকোনো বেলেগ হিলিং যেনে ধৰক ৰেইকি হিলিং, এঞ্জেলছ হিলিং, ক্ৰিষ্টাল হিলিং, বেলেগ যিকোনো হিলিঙৰ ৰিজাল্ট ইম্প্ৰুভ হয়, ফাষ্ট হয় লামা ফেৰা শিকাৰ পিছত। ছাপ'জ আপুনি স্পিৰিচুৱেল এক্সপেৰিডেণ্ট, আপুনি হিলাৰ নহয়, তো স্পিৰিচুৱেল প্ৰগ্ৰেছৰ বাবে চাক্ৰাছ বহুত ইম্পৰ্টেণ্ট, আমি সকলোৱে জানো। তো চক্ৰত যিবোৰ ব্লকেজ থাকে সেইবোৰ দূৰ কৰাৰ বাবেও লামা ফেৰা বহুত হেল্পফুল। লগতে ফাইনেন্স ব্লকেজ, স্পিৰিচুৱেল মেটেৰিয়েলিষ্টিক, চেল্ফ প্ৰগ্ৰেছ, পাৰ্চনেল ডেভেলপ কৰাৰ বাবেও লামা ফেৰা বহুত হেল্পফুল। তো লামা ফেৰা সম্পৰ্কে আৰু তথ্য জানিবলৈ ছাবস্ক্ৰাইব কৰক আপোনালোকৰ সকলোৰে স্পিৰিচুৱেল চেনেল R&R কচমিক ৰেজ। আৰু লামা ফেৰা শিকিবলৈ নাম ৰেজিষ্টাৰ কৰক স্ক্ৰীনত দিয়া ফোন নাম্বাৰত। সকলোৰে মংগল কামনা কৰি ধন্যবাদ।